এতিয়া আপোনালোকে যদি চাই মুখ্যমন্ত্ৰী মহোদয়ে বিধানসভা বাজেট অধিৱেশনত কৈছে যে ৰাইজক আমি যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ আমি সকলোখিনি কাম কৰিম। এতিয়া ঠিক আছে, কৰিলে ভালেই হ'ব, কৰিব লাগে, সকলোৰে বাবে ভাল হ'ব, নিবনুৱাসকলৰ বাবে ভাল হ'ব, চৰকাৰী চাকৰি দিয়াৰ ক্ষেত্ৰত ভাল হ'ব, আঁচনিসমূহৰ প্ৰসংগ উল্লেখ কৰিছে সেইবোৰ ভাল হ'ব, বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ কথা কৈছে, গুৰু দক্ষিণা, তো বিভিন্ন ধৰণৰ আৰু যিসমূহ প্ৰতিশ্ৰুতি দিছিলে সকলোখিনি পূৰ কৰিব। আৰু আজিৰ ভিডিঅ'ৰ মূল বিষয়টো হৈছে অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি এককালীন। তো এই বিষয়টো কি, কাৰণ কেলৈ এই বিষয়টোৰ ওপৰত ভূপেন বৰা ডাঙৰীয়াই মন্তব্যও কৰিছিল। ভূপেন বৰা ডাঙৰীয়াই উল্লেখ কৰিছিলে যে এই কৰ্মী সহায়িকাসকলৰ যি তেওঁলোকৰ মাননি বা তেওঁলোকক যি যেনেদৰে সুবিধা পাব লাগে এইখিনি দিয়াক লৈ কি চিন্তা কৰিছে বিভাগৰ মন্ত্ৰীয়ে। তো এইখিনি কথা এনেদৰে উল্লেখ কৰিছিলে। এতিয়া কথাটো হ'ল কি, এককালীনটো দিবনে, যদি দিয়ে কেতিয়ালৈ দিব, কিয় দিব লাগে, তো এই বিষয়টো গুৰুত্ব সহকাৰে বুজি লোৱা উচিত বিভাগীয় কৰ্তৃপক্ষে বা সঞ্চালক মহোদয়, বা এই যি এককালীনটো এই অংগনবাদী কৰ্মী সহায়িকাসকলে পালে তেওঁলোকক কিমান সুবিধা হ'ব সেইখিনি বুজি উঠা উচিত। বাৰু যি কি নহওক, এই বিষয়টোৰ সৈতে আমি আজি আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। কথাখিনি যুক্তিপূৰ্ণ হয় নহয় আপোনালোকে সেইটো লিখিবলৈ নাপাহৰিব। প্ৰত্যেকটো কাম সেইখিনি প্ৰতিশ্ৰুতি দিয়া অনুসৰি কামখিনি কৰিম বুলি কৈছে, কৰিব। আৰু এইটোও দাবী উত্থাপন কৰিছে যে বাজেট যদি দাখিল কৰিলে সেইখিনি বাজেটতে কাগজে কলমে হৈ থাকিলে নহ'ব, বিৰোধীয়ে সেইখিনি কৈছে যে কাৰ্যকৰী কৰিব লাগিব অতি সোনকালে। তো ঠিক আছে, সকলোখিনি কাৰ্যকৰী কৰিম বুলি কৈছে মুখ্যমন্ত্ৰী মহোদয়ে, সেইখিনি জনাইছে, আমি সকলোখিনি যিমান পাৰোঁ কৰিম। এতিয়া এই অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকে মাননি তেওঁলোকে যিটো বৃদ্ধি কৰি দিলে সেইখিনি তেওঁলোকৰে সমস্যাবিলাক সমাধান হয়নে? নিশ্চয় নহয়। তো এইখিনি বুজি উঠা উচিত। কিয় বুজি পোৱা নাই? তেওঁলোককতো দিব লাগে সেইখিনি। একে সময়তে যদি আমি চাওঁ তেওঁলোকক সেইখিনি এতিয়া গৰম বন্ধও তেওঁলোকৰ নাই, বিভিন্ন কামত তেওঁলোকক নিয়োগ কৰি থোৱা হৈছে, তেওঁলোকে সুচাৰুৰূপে কামবিলাক কৰিছেও। তো এই বিষয়খিনি গভীৰভাৱে চিন্তা কৰি কিয় এই বিষয়টো তেনেদৰে উত্থাপন নকৰে যে এই অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীনটো অতি সোনকালে দিয়া হ'ব। কাৰণ কেলৈ এতিয়া বৰ্তমান সময়ত আমি অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তুৱে বহুত বেছি বৃদ্ধি হৈ গৈছে মূল্যবিলাক। তো কিদৰে এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ পৰিয়ালসমূহ চলিব এইখিনি বুজি পোৱা উচিত। আৰু তেওঁলোকে যি যেনেদৰে কাম কৰিব লাগে কৰ্মচাৰীসকলে, তাৰ বিপৰীতে অন্য কৰ্মচাৰী দৰমহা কিমান তেওঁলোক। তো এই ক্ষেত্ৰত অধিক গুৰুত্ব সহকাৰে লৈ, আৰু যিহেতু ভূপেন বৰা ডাঙৰীয়াই এইখিনি উল্লেখ কৰিছে বা এই বিষয়টো উত্থাপন হৈছে যে তেওঁলোকৰ এইখিনি মাননি বৃদ্ধি কৰি দিব লাগে, তো অতি সোনকালে এইখিনি ক্ষেত্ৰত আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু বিশেষকৈ এই যিটো তেওঁলোকক এককালীনটো দিয়া হ'ব বুলি কৈছিলে এই বিষয়টো অতি সোনকালে কাৰ্যকৰী কৰিব লাগে। কাৰণ কেলৈ এতিয়া যিসমূহ প্ৰতিশ্ৰুতি দিম বুলি কৈছিলে সকলোখিনি পূৰ কৰিম বুলি কৈছে। তো প্ৰতিশ্ৰুতিসমূহ দিয়াৰ ক্ষেত্ৰতো যদি চাওঁ তেনেহ'লে এই অংগনবাদী কৰ্মী সহায়িকাসকলো এককালীন, অংগনবাদী বুলি নহয়, আশা কৰ্মীসকল, ৰন্ধন কৰ্মীসকল, এওঁলোকে এতিয়া আমাৰ যি ভাৰতবৰ্ষ বা আমি কাৰ ওপৰত নিৰ্ভৰ কৰোঁ, যে কণ শিশুসকলৰ ওপৰত নিৰ্ভৰ কৰে দেশৰ ভৱিষ্যতটো। কাৰণ কেলৈ তেওঁলোক ডাঙৰ হৈ আহিব, তেওঁলোকে কেনেদৰে কোনটো বিষয়ৰ ওপৰত যাব, সেই কণ শিশুসকলকে এই অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকে কি দিছে, গঢ় দিছে যে ভাল পথে যাব লাগে, এইটো এনেকৈ কৰিব লাগে। তো শিক্ষাটো প্ৰথম অৱস্থাত ক'ত পাইছে? এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ এই অৱস্থাত তেওঁলোকে দিছে, তাতে পাইছে। তো এই ক্ষেত্ৰত কেৱল মাত্ৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ মডেল অংগনবাদী কেন্দ্ৰ স্থাপন কৰিলে নহ'ব। তেওঁলোকক শিশুসকলক যি তেওঁলোকক খাদ্য দিছে বা যি যেনেদৰে সুবিধা দিবলৈ আছে সেইবিলাক দিলেই নহ'ব, দিব লাগিব, সেইখিনিও দিব লাগিব। কাৰণ কেলৈ তেতিয়াহে এটা যিটো বিষয়বস্তু সেইটো আগবাঢ়ি যাব ভালকৈ। তো তাৰ সমান্তৰালকৈ এই কাৰ্যৰ লগত জড়িত মূল শিপাডাল যিসকলে খামুচি ধৰি আছে, কাৰণ কেলৈ অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকে নিয়াৰিকৈ কামবিলাক কৰিছে। তেওঁলোকে সেই কণ শিশুসকলক দেখুৱাইছে আদৰ্শটো যে এইটো পথে যাব লাগে, এইটো পথে যাব, এনেকুৱা কাম কৰিব লাগে, তো এনেকৈ পঢ়িব লাগে। তো এই আদৰ্শ দেখুওৱা শিক্ষাগুৰুসকলক বা যিয়ে নহওক, দেখুওৱা মানে শিক্ষক, গুৰু। তো এই অংগনবাদী কৰ্মী সহায়িকাসকলক তেওঁলোকৰ যিটো এককালীন দিয়াৰ কথা কৈছিলে সেইটো গুৰুত্ব সহকাৰে লৈ কাৰ্যকৰী কৰিব লাগে। আৰু সেইটো সকলোৱে বিচাৰি আছে। এতিয়া কথাটো হ'ল কি, এতিয়া যিহেতু বাজেট অধিৱেশন চলি আছে, আৰু এতিয়া কি কেনেদৰে আগন্তুক সময়ত উল্লেখ হয় কি নহয় সেইটো সময়তহে গম পোৱা যাব। কিন্তু কথাটো হ'ল কি, এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব সহকাৰে লৈ বিষয়টো গভীৰভাৱে চিন্তা কৰি এইখিনি ক্ষেত্ৰত কাৰ্যকৰী কৰিব লাগে, তেতিয়াহে ভাল হ'ব মানে কি, নহ'লে এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ আজি যদি আমি চাওঁ তেনেহ'লে পানী ধান নচৰা অৱস্থা।
কাৰণ কেলৈ ইমান কম মানুহে কেতিয়াও একোখন ঘৰ চলাব নোৱাৰে, সেইটো আমি সকলোৱে জানো, বুজো, দেখিছোঁ। কাৰণ কেলৈ আমি যদি চাওঁ তেনেহ'লে এজন দৈনিক হাজিৰা কৰা শ্ৰমিকে 500 টকাও যদি পায় তেনেহ'লে মাহেকত 15,000 টকা, তথাপিতো তেওঁৰ সেইখিনি নোজোৰেগৈ, সমস্যাবিলাক সমাধান নহয়গৈ। তো এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ সমস্যাবিলাক কিদৰে সমাধান হয় ইমান কম প্ৰয়োজন। আগন্তুক সময়ত সকলোখিনি যাতে এটা ভাল খবৰ ওলায়, এই অংগনবাদী কৰ্মী সহায়িকাসকলক লৈ যাতে তেওঁলোকৰ সেইখিনি প্ৰাপ্যখিনি তেওঁলোকে পায়, সেইটোৱে সকলোৱে বিচাৰি আছে। আৰু আগন্তুক সময়ত গম পোৱা যাব কি কেনেদৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা আশা। বাই।